শাসন ভণ্ড শাসক অৰ্থলোভৰ নগ্ন যুঁজত কৃষ্ণগুৰু পৰিয়ালৰ সৈতে অৱসৰ বিনোদন গুৰু প্ৰেমানন্দ প্ৰভুৰ আছে অধিকাৰ ডিফেণ্ডাৰ প্ৰভুৱে পিন্ধা জোতা 18,000 টকাৰ প্ৰভুৰ পৰিয়ালৰ কথা এয়া আচলতে ভুল প্ৰেমানন্দৰ নহয় ভুল অন্ধভক্তৰহে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ দৰে ঈশ্বৰৰূপী মানুহক গুৰু বুলি মনাটো উচিত পূজা কৰাটো উচিত কিন্তু এনেকুৱা নসত্ৰৰ গুৰু প্ৰেমানন্দক প্ৰভু বুলি কোৱাৰ যুক্তি ক'ত ভক্তক কি মোহিনী বান মাৰে যে ভক্তই আহি লাখ লাখ টকা দি কোটিপতি বনায় এনেধৰণৰ গুৰুক আচলতে প্ৰেমানন্দ প্ৰভুৱে ভগৱানৰ নামত বেপাৰ চলোৱা নাইনে আগৰ গুৰুসকলে নিজকে কেতিয়াও প্ৰভু বুলি কোৱা নাছিল তেওঁলোকে সদায় দাসৰু দাস বুলিহে চিনাকি দিছিল অলেখ পুথি ৰচনা কৰিও নিজকে কেতিয়াও পণ্ডিত বুলি কোৱা নাছিল নিজকে মূৰ্খমতি বুলিহে চিনাকি দিছিল বৰ্তমান কিছুমান গুৰুৰ আচৰণ দেখি আচৰিত আজিৰ সমাজ সাধাৰণ হিচাপে থাকিবলৈ নোখোজে তেওঁলোকে নিজকে ভগৱানৰ ওপৰতহে ভাবে দৈনন্দিন জীৱন আৰু অত্যাধুনিক লাহ বিলাহেৰে ভৰা কামত একোৱেই নকৰে টকা আহে অন্ধভক্তৰ পৰাই বৰ দুখজনক এয়া ভৱিষ্যত অন্ধকাৰৰ দিশে এনে অৰ্থলোভী ৰজুগুণী ধৰ্মীয় গুৰুৰ পৰা সাৱধান হোৱা উচিত ভগৱান স্বৰূপ দেৱ শিশুটিকে চাওকচোন সেৱা কৰিবলৈ ভৰি আগবঢ়াই দিছে এইজনা প্ৰভুৱে ছ'চিয়েল মিডিয়াত উঠা এনেবোৰ প্ৰশ্নই এতিয়া তুলপাৰ লগাইছে অসম কাৰণ ভগৱান অন ভেকেশ্যন বিশ্বাসে মিলয় পাৰ্থিৱ ভোগ বিলাস ডিফেণ্ডাৰ দিয় নিউজ ডেস্ক টাইমছ গুৱাহাটী